মথুৰাপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আগন্তুক 14 ডিচেম্বৰৰ পৰা চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত প্ৰয়াত নিজাম আহমেদ সোঁৱৰণী আমন্ত্ৰণমূলক T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি মথুৰাপুৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলসমূহ হৈছে মথুৰাপুৰ ক্ৰীড়া সন্থা, লাকুৱা ক্ৰিকেট ক্লাব, টেঙাপুখুৰী ক্ৰিকেট ক্লাব, পাটসাকু ক্ৰিকেট ক্লাব আৰু চৰাইদেউ একাদশ। ইতিমধ্যে মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত ক্ৰিকেট খেলুৱৈসকলক অনুশীলনত ব্যস্ততা দেখা পোৱা গৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেণ্ট ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।